নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ বিজেপিক লৈ ডাঙৰ মন্তব্য কৰিছে সঞ্জয় ৰাউতে নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণৰূপে পৰাজিত হ'ল জনতাই শেষ কৰিলে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিৰ অহংকাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পৰাজয় বৰণ কৰিছে ৰামৰ জন্মভূমিত আৰু একেলৈ পুনৰ কটাক্ষ সঞ্জয় ৰাউতৰ নিৰ্বাচনত বিজেপি সম্পূৰ্ণৰূপে পৰাজিত হ'ল বুলি মন্তব্য সঞ্জয় ৰাউতৰ লোকসভা নিৰ্বাচনৰ লৈ পুনৰ ডাঙৰ মন্তব্য সঞ্জয় ৰাউতৰ জনতাই এইবাৰ শেষ কৰিলে বিজেপিৰ অহংকাৰ শেষ কৰিলে ভাৰতীয় জনতাই মোদী আৰু অমিত শাহ পৰাজিত হৈছে ভগৱান শ্ৰী ৰাম য'তে বাস কৰিছিল সকলো পবিত্ৰ ভূমিত শেষ হ'ল বিজেপিৰ অহংকাৰ আৰু বিজেপিক লৈ পুনৰবাৰ এইদৰে কটাক্ষ কৰিছে সঞ্জয় ৰাউতে লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ এইদৰে মন্তব্য কৰে সঞ্জয় ৰাউতে বিজেপিক লৈ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ চন্দ্ৰবাবু নাইডুলৈ বিশেষ পৰামৰ্শ ইণ্ডিয়া মিত্ৰজোঁটৰ পুনৰ গৰম হৈছে ভাৰতৰ ৰাজনীতি নাইডুলৈ বিশেষ পৰামৰ্শ আগবঢ়াইছে এইবাৰ ইণ্ডিয়া এলায়েন্সে ইণ্ডিয়া মিত্ৰজোঁটে চন্দ্ৰবাবু নাইডুক কি পৰামৰ্শ দিছিল যাৰ বাবে পুনৰ ভাৰতীয় ৰাজনৈতিক হুলস্থুল আৰম্ভ হৈছে ভাৰতৰ ৰাজনীতিত হুলস্থুল লোকসভাৰ অধ্যক্ষৰ পদ টিডিপিক দিয়াৰ পৰামৰ্শ দিছিল ইণ্ডিয়া এলায়েন্সে বিজেপিক লৈ এই পৰামৰ্শ কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ এই পৰামৰ্শ আদিত্য ঠাকৰেও টিডিপি আৰু জেডিইউক লোকসভাৰ অধ্যক্ষৰ পদ তেওঁলোকৰ ওচৰত ৰখাৰ দিছে পৰামৰ্শ আৰু এবাৰ চন্দ্ৰবাবু নাইডুক লৈ কংগ্ৰেছ তথা কংগ্ৰেছৰ মিত্ৰজোঁট যি ইণ্ডিয়া এলায়েন্স আছে সেই ইণ্ডিয়া এলায়েন্সে এইদৰে পৰামৰ্শ দিয়ে যাৰ বাবে পুনৰ ৰাজনৈতিক মহল গৰম হৈ পৰিছে ভাৰতৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণৰ পিছতেই অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ ঘটনা দুই ৰাজনৈতিক দলৰ সংঘাতে লৈছে চৰম পৰ্যায় 144 জাৰি কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ এখন ঠাইত চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণৰ পিছতেই অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ ঘটনা চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ ঘটনা 144 ধাৰা জাৰি নাইডুৰ শপত গ্ৰহণৰ পিছতে উত্তাল হৈছে অন্ধ্ৰপ্ৰদেশ টিডিপি আৰু YSRCP দলৰ কৰ্মীৰ মাজত ভয়ংকৰ সংঘৰ্ষ YCRCPৰ কৰ্মীৰ আক্ৰমণত নিহত টিডিপি নেতা গৌৰীনাথ চৌধুৰী কুঠাৰ আৰু চুৰিৰে ভয়ংকৰ আক্ৰমণ YSRCPৰ নেল্লৰ জিলাত সংঘটিত হয় এই মাৰপিটৰ ঘটনা মাৰপিটত আঘাতপ্ৰাপ্ত হৈছে দুয়োটা দলৰ কৰ্মীসকল ভয়ংকৰ ঘটনা সংঘটিত হৈছে ক্ষতিগ্ৰস্ত হৈছে বহু যান বাহন আৰু ৰাজহুৱা সম্পত্তি অন্ধ্ৰপ্ৰদেশত ঘটনাৰ পিছতেই জাৰি কৰা হৈছে 144 ধাৰা অন্ধ্ৰপ্ৰদেশত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা শপত গ্ৰহণৰ পিছতে এই ঘটনা চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে শপত গ্ৰহণৰ পিছতে এই ঘটনা চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণৰ পিছতে উত্তাল হৈছে অন্ধ্ৰপ্ৰদেশ আন এটা ব্ৰেকিং নিউজ সাংসদ হৈ বিপদত এইবাৰ ইউছুফ পাঠানৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে নিৰ্দলীয় হিচাপে যিহেতু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ইউছুফ পাঠান ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান আৰু এইবাৰ সাংসদ হৈ বিপদত পৰিছে ইউছুফ পাঠান বেদখল কৰাৰ অভিযোগ পাঠানৰ বিৰুদ্ধে সাংসদ হৈ এইবাৰ বিপদত পৰিছে ইউছুফ পাঠান চৰকাৰী ভূমি অবৈধ দখলৰ অভিযোগ সাংসদ ইউছুফ পাঠানৰ বিৰুদ্ধে পৌৰ নিগমে ইউছুফ পাঠানলৈ প্ৰেৰণ কৰিলে জাননী বিপদত এতিয়া ইউছুফ পাঠান গুজৰাটৰ বিজেপি শাসিত বৰোদাৰ পৌৰ নিগমৰ অধীনৰ মাটি দখলৰ অভিযোগ 2012 চনৰে পৰা উক্ত ভূমি দখল কৰি থকাৰ অভিযোগ তৃণমূলৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পিছতে জাননী ইউছুফ পাঠানলৈ সাংসদ হৈ এইবাৰ বিপদত পৰিছে ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান চৰকাৰী ভূমি অবৈধ দখলৰ অভিযোগ সাংসদ ইউছুফ পাঠানৰ বিৰুদ্ধে পৌৰ নিগমে ইউছুফ পাঠানলৈ জাৰি কৰিছে জাননী দিবলৈ পৰৱৰ্তী খবৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন অৰেঞ্জ এলাৰ্ট জাৰি ধাৰাসাৰ বৰষুণৰ ফলতেই ছিকিম ৰাজ্যত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ভয়ংকৰ ভূমিস্খলন জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ছিকিমত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন ধ্বংসস্তূপত পৰিণত হৈছে ইটোৰ পিছত সিটো বাসগৃহ ছিকিমত
ভূমিস্খলনত নিহত 9জনকৈ লোক নিহত হৈছে বুলি খবৰ আহি পৰিছে। ছিকিমৰ পৰা আবদ্ধ হৈ আছে 1500তকৈও অধিক পৰ্যটক। ছিকিমৰ তিষ্টা নদীয়ে লৈছে কাল ৰূপ। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তিষ্টা নদীয়ে। ভয়ংকৰ ভূমিস্খলনৰ বাবে ভাঙি পৰিছে দলং, ৰাজপথ। মুখলধাৰ বৰষুণৰ বাবে ছিকিমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যখনত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যখনৰ অৱস্থা এতিয়া অতি সংকটজনক। বৰষুণৰ অব্যাহত থাকিলে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে। দিবলৈছো ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকলৈ এটা জৰুৰী খবৰ। ৰেচন কাৰ্ডৰ গৰাকীলৈ এটা ডাঙৰ খবৰ তথা এটা জৰুৰী খবৰ। শীঘ্ৰেই কৰি লওক KYC পৰীক্ষা। যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা অত্যন্ত প্ৰয়োজনীয় খবৰ, কিয়নো আপুনি শীঘ্ৰেই কৰিব লাগিব KYCৰ কাম। ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে জাননী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই আপোনাৰ KYCৰ পৰীক্ষা কৰক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে KYC পৰীক্ষণ। কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে KYC পৰীক্ষণ? KYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে পৰীক্ষণৰ কাৰ্যসূচী। খবৰ কৰক আপোনাৰ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীৰ সৈতে। সুলভ মূল্যৰ দোকানীলৈ প্ৰশাসনে প্ৰেৰণ কৰিছে বিশেষ নিৰ্দেশনা। 15 পৰা 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। অন্য এটা খবৰ, বিধায়ক পদ ত্যাগ কৰি কান্দোনত ভাগি পৰিল ফণীভূষণ চৌধুৰী। আজি ফণীভূষণ চৌধুৰীয়ে ত্যাগ কৰিলে বিধায়ক পদ। সাংসদ ৰূপে নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিবলৈ সাজু হৈছে প্ৰাক্তন বিধায়কগৰাকী। লোকসভাত বৰপেটাৰ সাংসদ ৰূপে আৰম্ভ কৰিব নতুন ৰাজনৈতিক জীৱন। বিধানসভাৰ অধ্যক্ষৰ হাতত আজি দাখিল কৰিলে পদত্যাগ পত্ৰ। পদত্যাগ পত্ৰ দাখিলৰ পূৰ্বেই আৱেগিক হৈ পৰিছিল ফণীভূষণ চৌধুৰী। সাংবাদিকৰ আগত কথা কৈ থাকোঁতেই বিধায়কজনৰ চকুত চকুলো দেখা পোৱা গৈছিল। কেমেৰাৰ সন্মুখতে কান্দোনত ভাগি পৰা দেখা গ'ল অগপৰ নেতাজনক। ফণীভূষণ চৌধুৰীক বিধানসভাৰ পৰা বিদায় দিবলৈ বিশাল আয়োজন কৰা হৈছে আৰু কোৱাৰ্টাৰৰ পৰা তেওঁক লৈ আহিল বিধানসভালৈ আৰু এইদৰে কেমেৰাৰ সন্মুখতেই বিধায়কগৰাকীয়ে কান্দোনত ভাগি পৰিল পদত্যাগ পত্ৰ দিয়াৰ পূৰ্বেই। দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট। বতৰক লৈ পুনৰ সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 3 দিনত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। ৰাজ্যত পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আগন্তুক 3 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট। শিলাবৃষ্টি আৰু বজ্ৰপাতক লৈও জাৰি কৰা হৈছে সতৰ্কবাণী। ৰাজ্যত 4খন জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বঙাইগাঁও, বৰপেটা, বাক্সা আৰু ডিমা হাছাওলৈও অৰেঞ্জ এলাৰ্ট জাৰি। চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ, মাজুলী, লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাটলৈ য়েল্লো এলাৰ্ট জাৰি। হোজাই, নগাঁও, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং, কাছাৰ, কৰিমগঞ্জ, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, নলবাৰী, তামুলপুৰ, বজালী, ওদালগুৰি, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, ধুবুৰী জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ৰাজ্যত আগন্তুক 3 দিনত হ'ব প্ৰচণ্ড বৰষুণ, শিলাবৃষ্টি। দিবলৈছো আধাৰ কাৰ্ড থকা প্ৰতিগৰাকী লোকলৈ এটা ডাঙৰ খবৰ। আধাৰ আপডেটৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 14 ছেপ্টেম্বৰৰ ভিতৰত আপুনি কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন আপডেট। যদিহে আপুনি আপোনাৰ আধাৰ কাৰ্ড এতিয়ালৈকে আপডেট কৰা নাই তেন্তে 14 ছেপ্টেম্বৰৰ আগতেই কৰি লওক আপডেট। আধাৰ কাৰ্ডৰ প্ৰতিগৰাকীৰ বাবে এটা ডাঙৰ খবৰ জাৰি কৰা হৈছে। 14 জুন নহয়, 14 ছেপ্টেম্বৰলৈ সময়সীমা বৃদ্ধি। UIDAI জাৰি কৰিছে বিশেষ নিৰ্দেশনা আধাৰ আপডেটক লৈ। মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন আপডেট। বিনামূলীয়াকৈ কৰিব পাৰিব আপডেট। 14 ছেপ্টেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব আপডেট। পৰ্টেলত গৈ লগ ইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ নম্বৰ দিয়ক। ইয়াৰ পিছতে দিব লাগিব কেপচা কোড। কেপচা কোড দিয়াৰ পিছত OTP ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আহিব OTP। ফোনত অহা OTP দিব লাগিব সেই পৰ্টেলত।
ইয়াৰ পিছতে পৰ্টেলত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় লাগতিয়াল নথিপত্ৰ আধাৰ কাৰ্ড এইদৰে আপুনি আপডেট কৰিব পাৰিব আধাৰ কাৰ্ড থকা প্ৰতিগৰাকী লোকলৈ এই ডাঙৰ খবৰ 14 জুন নহয় এবাৰ 14 ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আধাৰ আপডেটৰ সময়সীমা যদিহে আপুনি আপোনাৰ আধাৰ আপডেট এতিয়ালৈকে কৰা নাই তেন্তে 14 ছেপ্টেম্বৰৰ আগতেই মাই আধাৰ পৰ্টেলৰ জৰিয়তে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰি লওক বিনামূলীয়াকৈ 14 ছেপ্টেম্বৰৰ আগত আপুনি আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব মাই আধাৰ পৰ্টেলত গৈ সকলো ডকুমেণ্টছ জমা দি আপুনি আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব